ছিংগাপুৰত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰৰ দাবী। জুবিনৰ হত্যাকাণ্ডৰ কাৰণে শ্যামকানু মহন্ত যিমানেই জগৰীয়া, পবিত্ৰ মাৰ্ঘেৰিটাও সিমানেই জগৰীয়া। কেন্দ্ৰীয় মন্ত্ৰীজনক গ্ৰেপ্তাৰৰ দাবী ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। জুবিন গাৰ্গৰ মৃত্যু বা হত্যাকাণ্ডৰ কাৰণে যিমান জোৰ জগৰীয়া শ্যামকানু মহন্ত, সিমান জগৰীয়া মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও। যদি শ্যামকানু মহন্ত জুবিন গাৰ্গৰ মৃত্যুৰ হত্যাকাণ্ডৰ হত্যাকাৰী হয়, তেতিয়াহ'লে পবিত্ৰ মাৰ্ঘেৰিটাও সেই একে হত্যাকাণ্ডৰ হত্যাকাৰী হ'ব। ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল দুটা সংস্থাই আয়োজন কৰিছিল। পবিত্ৰ মাৰ্ঘেৰিটা, শ্যামকানু মহন্তই আয়োজন কৰিছিল নৰ্থ ইষ্ট ফেষ্টিভেল। শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিলে, কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ নকৰিলে কিয়? প্ৰশ্ন অখিল গগৈৰ। পবিত্ৰ মাৰ্ঘেৰিটাই জুবিন গাৰ্গৰ মৃতদেহৰ লগত খেলা কৰাৰো অভিযোগ শিৱসাগৰৰ বিধায়কজনৰ। সেই নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰিছিলে দুটা সংস্থাই। এটা হ'ল ভাৰত চৰকাৰৰ আপোনাৰ বৰ্হিৰ পৰিক্ৰমা বিভাগৰ বিভাগ, আৰু আনটো হ'ল নৰ্থ ইষ্ট ফেষ্টিভেল। এতিয়া নৰ্থ ইষ্ট ফেষ্টিভেলৰ প্ৰধান শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিলে, কিন্তু আপোনাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ যি গোটেই প্ৰগ্ৰামটো উদ্যোগ লৈছিলে, সেই কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ নকৰিলে। ইফালে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত দাখিল কৰা চাৰ্জশ্বিটখন কাগজৰ টুকুৰাৰ বাহিৰে একো নহয় বুলি ক'লে অখিল গগৈয়ে। নগৈ গড়গাঁৱৰ বাতৰি দিয়া চাৰ্জশ্বিট গ্ৰহণযোগ্য হ'ব নোৱাৰে। অখিল গগৈয়ে কয়, পৃথিৱীৰ এইখনেই একমাত্ৰ চাৰ্জশ্বিট য'ত ঘটনাস্থলীলৈ নোযোৱাকৈ দাখিল কৰা হৈছে। মানে চাৰ্জশ্বিট যিখন দিছে, সেই চাৰ্জশ্বিটখন মই ভাবোঁ যে আচলতে কাগজৰ টুকুৰাৰ বাহিৰে আন একো নহয়। মই কেতিয়াও নগৈ গড়গাঁৱৰ বাতৰি দিয়া চাৰ্জশ্বিট এখনক কেতিয়াও মই চাৰ্জশ্বিট বুলি মানিব নোৱাৰোঁ। হত্যাকাণ্ড সংঘটিত হৈছে ছিংগাপুৰৰ সাগৰত, আৰু তদন্ত কৰিছে গুৱাহাটীৰ দিছপুৰত। পৃথিৱীৰ প্ৰথমখন চাৰ্জশ্বিট এইখনেই, যিখন চাৰ্জশ্বিটত হত্যাকাণ্ড য'ত সংঘটিত হৈছে তালৈ এবাৰো তদন্তকাৰী অফিচাৰ নোযোৱাকৈ সাধু কথাৰ নিচিনাকৈ চাৰ্জশ্বিটখন লিখা হৈছে। এই চাৰ্জশ্বিট অসমীয়া মানুহক হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ সাধু কথা বুলি ক'লে বিধায়কজনে। গতিকে এই কাহিনীটো এটা ভুৱা কাহিনী, এটা সাধু কথা, আৰু এইটো হ'ল অসমীয়া মানুহক হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰে কৰা আটাইতকৈ ডাঙৰ ২ নম্বৰী সাধু, মিছা কথা। ইফালে অখিল গগৈৰ অভিযোগ সন্দৰ্ভত মন্ত্ৰী অতুল বৰাক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে কয়, কোনোবাই কিবা কৈ থাকিব, তাৰ উত্তৰ আমি নিদিওঁ। আজি কোনোবা এজন ব্যক্তিয়ে কোনোবাই কিবা কৈ থাকিব, সেইবিলাক সম্পৰ্কে মই কমেণ্ট নিদিওঁ। কাৰণ কিছুমান মানুহৰ দৃষ্টিভংগী হৈছে পজিটিভ, কিছুমান মানুহৰ নিগেটিভ। সমাজত পজিটিভ নিগেটিভ দৃষ্টিভংগীৰ মানুহ বহুত আছে, গতিকে এই নিগেটিভ মানুহবিলাকৰ কথাৰ উত্তৰ মই নিদিওঁ। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত SITয়ে দাখিল কৰা চাৰ্জশ্বিটক লৈ এতিয়া এনেদৰেই শাসক বিৰোধীৰ বাকযুদ্ধ। ব্যুৰ' ৰিপৰ্ট, DY365।